এলিমেণ্টছ অৱ চিমেট্ৰি। তেওঁ জোনাকী পৰুৱা ভাল পাইছিল। কিয় জানো? অদ্ভুত হেঁপাহ এটা জাগি উঠিছিল তেওঁৰ। তেওঁ হিচাপ কৰিব খুজিছিল চোতালৰ জোনাকী পৰুৱাবোৰ। 1, 2, 3, 4। জোনাকী পৰুৱাবোৰে কোনো নিয়ম নামানিছিল। সিহঁতে কোনোদিনে স্থিৰ হ'বলৈও শিকা নাছিল। তেওঁৰ হিচাপত বাৰে বাৰে আউল লাগিছিল। জোনাকী পৰুৱাবোৰৰ ওপৰত তেওঁৰ খং উঠিছিল। সিহঁতৰ সৌন্দৰ্যবোৰো ক'ৰবাত হেৰাই গৈছিল লাহে লাহে। হিচাপ নিকাচৰ এই নিচাও দিনক দিনে বাঢ়ি আহিছিল। তেওঁৰ সফলতা বাঢ়িছিল, লগতে বাঢ়িছিল বেংক বেলেঞ্চ। তেওঁ হিচাপ কৰি পেলাইছিল কিমান সময় আৰু প্ৰাচুৰ্যৰ বিনিময়ত সুখী কৰিব পাৰি প্ৰিয়জনক। তেওঁ সকলোতে চিমেট্ৰি বিচাৰিছিল। তেওঁৰ কাপোৰ কানিত, তেওঁৰ প্ৰিয় গাড়ীখনত, তেওঁৰ শোৱনি কোঠাৰ দেৱালবোৰত। তেওঁ আনকি বিচাৰিছিল চিমেট্ৰি তেওঁ পাব খোজা অথবা দিব খোজা মৰমবোৰতো। এদিন হয়তো তেওঁৰো মনত পৰিব তেওঁৰে একালৰ প্ৰিয় বৰষুণ, অৰণ্য, পাহাৰ, নদী, নিজৰা, জোনাক। ক'তোৱেতো নাছিল এলিমেণ্টছ অৱ চিমেট্ৰি।